এই ভুৱা অনুৰাগীৰ কথাটো যেটো ওলালে বৰ্তমান সময়ত খুব শুনিবলৈ পোৱা গৈছে কোনো ভুৱা অনুৰাগী সঁচা অনুৰাগী আমি কেনেকৈ বুজি পাম যে অমুকজন ভুৱা অনুৰাগী অমুকজন সঁচা অনুৰাগী কেনেকৈ মই কলে বহুত কৈ দিব পাও আজি খুলি ক'ব লাগে সো এক্সামৰ মতৰে কিবা এটা হাতত লোৱাৰ লগে লগে এনেকৈ ধুনীয়াকৈ ৰঙীন বস্তু এটা হাতত লোৱাৰ লগে লগে তেখেত প্ৰকৃত অনুৰাগী হৈ যায় এক্সামৰ কাৰণে কিছুমানে একো টেক্স নাৰাখাকে নিস্বাৰ্থভাৱে মাত মাতি থকাখিনি চাগে ভুৱা অনুৰাগী কথাটো হ'ল লবি হ'ব নালাগে এটা চিধা কথা লবিত থাকি পেলাই এটা নিজৰ কি বুলি ক'ম আইডিঅলজি সবৰে থাকে কিন্তু বিবেকটো খুদিব লাগে আসলে নিজক জানিব লাগে যে মই কৰি কি আছো হৈ কি আছে আৰু মই সঁচাকে সঠিক পথত আছো নে নাছো আৰু কোনে ভুৱা অনুৰাগী বুলি ক'ব তুমি ভাবা জুবিনদাৰ ক্ষেত্ৰত তুমি ক'ব পাৰিবা নেকি এখেত ভুৱা অনুৰাগী বুলি প্ৰথম কথাটো হ'ল তোমাৰ তাত যদি মনত সেই প্ৰশ্নটো আহিছে তেতিয়াই তুমি চাগে কৰবাত নহয় কৰবাত দুটা জাতি দুটা বেলেগ বেলেগ মানুহ কৰবাত নহয় কৰবাত অসমখনক তুমি দুভাগ কৰি আছে সেই শব্দটোতে অসমখন দুভাগ হৈ আছে ভালকে ভাবিছোৱা যেতিয়াই কোনোবাই কৈ আছে এখেত ভুৱা এখেত প্ৰকৃত অসমখন দুভাগ হ'ল নাই কাৰণ জুবিনদা আমাৰটো জুবিনদাই কাকো দুভাগ কৰা নাছিল জীৱনত আজিৰ ডেটলৈকে এখন এনেকুৱা গ্ৰন্থ মই বাৰে বাৰে কওঁ জুবিন গাৰ্গ এখন এনেকুৱা গ্ৰন্থ যে অন্তিম পৃষ্ঠা নাই তুমি আজীৱন পঢ়ি পেলাই মৃত্যুৰ সেই অন্তিম দিনটোলৈকে তুমি পঢ়ি শেষ কৰিব নোৱাৰিবা জুবিনদাৰ কথা